যোৰহাটতে মেইন ক্ৰিকেটটো আৰম্ভ হৈছিলে 6 ৰানত 8টা উইকেট পাইছে তাৰপৰা 66ত প্ৰথম ৰঞ্জি ট্ৰফি খেলিছে এবাৰ কৰি 35 ৰান দিছোঁ এতিয়া গোটেইটো মনোপলি আৰু কোচ আছিলোঁ সিলেকশ্যন কমিটিৰ চেয়াৰমেন মই আছোঁ চেয়াৰমেন ধৰি লওক ৰঞ্জি ট্ৰফিৰ কথাটোৱে কৈছে বাকী অনাৰো আছিলোঁ ৰঞ্জি ট্ৰফি মই 2014 পৰা 17লৈকে চেয়াৰমেন মই তেতিয়া দেউতাককে কৈছোঁ একাডেমীটোৰ নামটো হৈছে গেটৱে ক্ৰিকেট একাডেমী চেষ্টা কৰিম যে তাক যাতে মোৰ এগেইনষ্টে ৰান কৰিবলৈ নিদিওঁ মই 4th বলতে বল কৰিছোঁ 0তে নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰিব লৈছোঁ আৰু আজিৰ এই অনুষ্ঠানটো বিশেষ এইভাবে যে অসমৰ ক্ৰিকেট জগতৰ বাবে এজন বিশেষ চিনাকি ব্যক্তিক আপোনালোকৰ মাজত লৈ আহিছোঁ যিজন ব্যক্তি ইতিমধ্যে প্ৰায় 60 দশকৰ পৰাই বিশেষভাৱে অসমৰ ক্ৰিকেটৰ বাবে আৰু যোৰহাটৰ ক্ৰিকেটৰ বাবে বিশেষভাৱে অৱদান আগবঢ়াই আহিছে আমি যদি চাওঁ যে ৰঞ্জি ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জি ট্ৰফি বুলি ক'লে সমগ্ৰ ভাৰতবৰ্ষত এটা অসমে চিনি পায় আৰু বিভিন্ন সময়ত অসমৰ পৰা বহুজন ৰঞ্জি ট্ৰফি খেলুৱৈ ইতিমধ্যে নিৰ্বাচিত হৈ অসমক গৌৰৱান্বিত কৰি আছে আৰু তেনেগৰাকী আমাৰ যোৰহাটৰে সকলোৱে পৰিচিত নৰেন্দ্ৰনাথ সভাপতি ডাঙৰীয়া উপস্থিত আছে আমি তেখেতৰ পৰা জানিম ৰঞ্জি ট্ৰফিত কেনেদৰে অংশগ্ৰহণ কৰিলে আৰু অসমক প্ৰতিনিধিত্ব কৰিছিলে কেনেদৰে এই গোটেই সবিশেষ কথা পাতিম পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ এতিয়া আমি আপোনাৰ পৰা সবিশেষ ক্ৰিকেটৰ বিষয়ে জানিম যে আপুনি কেনেদৰে ৰঞ্জি ট্ৰফিত অংশগ্ৰহণ কৰিছিলে বা ক্ৰিকেটৰ প্ৰতি কেনেকৈ আপুনি আকৰ্ষিত হ'ল সেই বিষয়ে আমি জানিম তাৰ প্ৰাকমুহূৰ্তত আপোনাৰ পৰা আমি জানিব লৈছোঁ আপোনাৰ শৈশৱ কেনেদৰে অতিবাহিত হৈছিল শৈশৱটো আমি বহুত খেল জগতৰ মাজতে ডাঙৰ হোৱা মোৰ ঘৰ ষ্টেডিয়ামৰ লগতে বুলিয়ে ক'ব পাৰি এই ষ্টেডিয়ামত সোমাই গৈ আপোনাৰ ডেভিছন কলেজ যোৱা ৰাস্তাতে আছে আমাৰ ঘৰ আৰু সৰুৰ পৰাই আমি ষ্টেডিয়ামতে অনবৰত কিবা কিবি কৰি থাকোঁ খেলি থাকোঁ অমুক কৰি থাকোঁ তাৰপিছত আমাৰ ঘৰৰ ওচৰতো সৰু গ্ৰাউণ্ড এখন আছিলে তাতো খেলি থাকোঁ তাৰপিছতে আপোনাৰ এনেকৈ তাতেই আমি সেই সময়ত এটা বছৰ হৈছিলে কি আমি এটা ভাগ্যৱান মানুহ যে সেই সময়ত আমি বহুত বাহিৰৰ ইভেন ৱৰ্ল্ডৰ ক্ৰিকেট ক্ৰীড়াকো আমি দেখিছিলোঁ তেতিয়া মই ক্লাছ 6 মানতে পঢ়োঁ শৈশৱৰ পৰা ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈছিল শৈশৱৰ পৰা হৈছে এই ক্লাছ 6তে দেখিছোঁ ৱেষ্ট ইণ্ডিজ টিম হল চবাৰ্ছ এণ্ড মানে সেই সময়ৰ সেই পিৰিয়ডৰ যিটো 1957 সেই পিৰিয়ডৰ যিটো ৱেষ্ট ইণ্ডিজ টিম সেই টিমটো আমাৰ অসমত খেলিবলৈ আহিছিলে ইষ্টজন টিমৰ এগেইনষ্টে খেলিবলৈ আহিছিলে তেতিয়া আমি ফিল্ডত থাকোৱেই আৰু এই তেওঁলোকৰ হল গিলক্ৰিষ্ট চবৰে বলিং চলিংবোৰ দেখিছোঁ চবাৰ্ছৰ বেটিং দেখিছোঁ মানে এটা বেলেগ ধৰণৰ পৰিকল্পনা ভাবিব নোৱাৰা এটা পৰিৱেশ আছিলে আৰু সেই সময়ত মই এটা উল্লেখো কৰিছোঁ এইবিলাক হৈছিলে কেলৈ অসমত সেই সময়ত যোৰহাটতে মেইন ক্ৰিকেটটো আৰম্ভ হৈছিলে গুৱাহাটীত বহুত পিছতহে আৰম্ভ হৈছিল যোৰহাটৰ আৰম্ভ হওঁতে আমাৰ শশী প্ৰসাদ ডাঙৰীয়া আৰু বহুতখিনি ধন্য মানৰ লোক আছে তেওঁলোকে ক্ৰিকেটৰ প্ৰতি বহুত হেৰি আৰু তেওঁলোকে এখন ষ্টেডিয়াম বনাইছিলে এই ষ্টেডিয়ামখন বনাইছিলে চাহাব এজনে ষ্ট্ৰেটচি বুলি কয় তাতে যিখন ষ্টেডিয়াম বনালে তাত আমাৰো ভাগ্যৱান হ'লোঁ যে আমি পিছলৈ খেলিবলৈও পালোঁ এই একদম এখন ইডেন গাৰ্ডেনৰ নিচিনা গ্ৰাউণ্ড লৰ্ডছৰ নিচিনা গ্ৰাউণ্ড হৈছিলে মানে একদম এডালো হেৰি নাইকিয়া একদম সমান কোনো মানে আজিকালি বৰ্তমান আপুনি দেখে চাই বলটো গ'লে 4টা এনেকৈ বাউন্স কৰি যায় সেইটো এতিয়া নাছিলে তেতিয়া সেইকাৰণে কি হৈছে আমি ভাল বস্তু দেখিলোঁ আৰু সেই যে শশী প্ৰসাদ বৰুৱাই তেখেতৰ পুত্ৰ MP বৰুৱা মোৰ খেলা আৰম্ভ হৈছে ৰঞ্জি ট্ৰফি তেখেতৰ আণ্ডাৰতে হৈছে MP বৰুৱাৰ আণ্ডাৰত কিন্তু দুজন কোচ আনি ৰাখিছিলে শশী প্ৰসাদ বৰুৱাই নিজৰ ঘৰত ৰাখিছিলে এজন বেটছমেনৰ কাৰণে এজন বলিঙৰ কাৰণে অসমৰ ভাৰতৰে কোনোবা এজন চাউথৰ আছিলে কোনোবা এজন UP CP গতিকে নাম আছিলে গিৰিধাৰী
এজনৰ আছিলে ফ্ৰেংক। মানে আপুনি কিংবদন্তি প্লেয়াৰসকলৰ ওচৰৰ পৰা সেই সময়ত ক্লাছ 6 দেখিছিলে? চব দেখিছিলোঁ। তেতিয়া ক'ত পঢ়িছিলে? শংকৰদেৱ ছেমিনাৰী। আৰু সেই সময়তে আকৌ মই ইয়াতে ওলাইছে কাৰণে কথাটো কৈছোঁ স্কুল বুলি। সেই সময়তে আমাৰ স্কুল ক্ৰিকেটো বহুত হাই ষ্টেণ্ডাৰ্ড আছিলে। আমি স্কুল টুৰ্ণামেণ্ট ফাইনেলখন ইণ্টাৰ স্কুল হয়, মানে যিটো যে উইদিন আছাম, আপাৰ আছামৰ ইভেন নাগালেণ্ড চবৰে টীম আহে। তাত আমাৰ হয়, আমি ফাইনেল সদায় শংকৰদেৱ আৰু গভৰ্ণমেণ্টে খেলে। নাই, তেতিয়া টু ইনিংছৰ গেম। এটা এখন খেল হ'বলৈ 2 দিন লাগিছিলে। আপুনি আন্তঃ স্কুল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছিলে নিশ্চয়? তাৰ পিছতে মই সেইখন হৈ যোৱাৰ পিছতে ক্লাছ 7ত পঢ়োঁতে মই আছাম স্কুললৈ চিলেক্ট হৈছিলোঁ। তেতিয়া আছাম স্কুলৰ খেলটো কেনেকুৱা আছিলে, ইণ্টাৰ ষ্টেট স্কুল, আছাম, বেংগল, বিহাৰ, উৰিষ্যা, জাষ্ট লাইক ৰঞ্জি ট্ৰফি যিটো ফৰ্মেট আছে, লাইক যে স্কুলৰ ফৰ্মেট আছে। মানে প্ৰথমতেতো বলাৰ আছিলোঁ। প্ৰথমতে লেফ্ট আৰ্ম স্পিনাৰ, লেফ্ট আৰ্ম যিটো অৰ্থডক্স বুলি ক'লে ৰাইট হেণ্ড বেটছমেনৰ কাৰণে লেগ ব্ৰেক হয়, আৰু লেফ্ট হেণ্ডৰ কাৰণে অফ ব্ৰেক হ'ব, সেই তেনেকুৱা বলাৰ আছিলোঁ। নহয়, কাকো মোক কোনো শিকোৱা নাই, সেইটো মই বাই নেচাৰেলি শিকিছিলোঁ। শিকি পেলাই কিন্তু এটমস্ফিয়াৰটো পাইছিলোঁ। বাকী আমাক শিকোৱা কোনো নাই, নিজে কৰোঁ। ধৰি লওক মই টেনিছ বলতে লেগ স্পিন কৰোঁ, তেনেকুৱা আছিল। কলেজ ক'ত পঢ়িছিলে আপুনি? কলেজ জেবি। হয়, জেবি মই কেপ্টেইনে আছিলোঁ। জেবি কেপ্টেইন থাকোঁতেই প্ৰথম তাতো এটা ইনচিডেণ্ট আছে, হাউ আই চুইচ অভাৰ টু ফাষ্ট বলিং অলছ'। এই পাৰ্টিকুলাৰলি জেবি কলেজৰ খেলতহে হৈছে। মানে কি হৈছে, সেইদিনাখন আমাৰ যিজন ফাষ্ট বলাৰ আছিলে, এই নামটো আছিলে মাছুদ ৰচিদ, সি ৰঞ্জি ট্ৰফি ট্ৰায়েললৈ গৈছে। তেতিয়া এটা ফাষ্ট বলিং কৰা কোনো ল'ৰাই নাইকিয়া হ'ল। তেতিয়া মইতো বাওঁহতীয়া স্পিনটোহে কৰোঁ। তেতিয়া মই চাওঁচোন, লেট মি ট্ৰাই, মই চাওঁ। তেতিয়া এখন মেচ খেলিছিলোঁ, তাত এই বলটো মই অপোন কৰিলোঁ নতুন বলেৰে, আৰু মানে চুইং বলিঙে ট্ৰাই কৰিলোঁ। আৰু এগেইনষ্ট দি মেচ আছিলে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, যোৰহাট এগ্ৰিকালচাৰ। এইটো শুনিলে আপুনি আচৰিতে হ'ব। এই মানে হেভকে হৈ গৈছিলে। 6 ৰানত 8টা উইকেট পাইছোঁ। 8টা। আকৌ বেটিঙতো চেঞ্চুৰী কৰিছোঁ। শক্তিশালী তেতিয়া শক্তি আছিলে। আমি মানে একো কেয়াৰে নকৰোঁ। বয়স কম, ভয় চয়বোৰ মোৰ নাই আমাৰ। তাৰপৰা সেইকাৰণে চিলেক্ট হ'লোঁ। তাৰপাছতে ইউনিভাৰ্চিটিত চিলেক্ট হৈ গ'লোঁ। ইউনিভাৰ্চিটি খেলাৰ পিছত আকৌ এইবোৰ ডিষ্ট্ৰিক্ট চলি থাকে আৰু। তাৰপৰা 66ত প্ৰথম ৰঞ্জি ট্ৰফি খেলিছোঁ। 1966ত আকৌ টেটটো ইন যোৰহাট ইটছেল্ফ, যোৰহাটতে হৈছিলে। MP বৰুৱা কেপ্টেইন আছিলে, আৰু গিৰিধাৰী শ্ৰীধাৰী চবেই খেলিছিল। সেইখন হৈছে গিৰিধাৰী নাই খেলা। 66ত গিৰিধাৰী এপাৰ গ'লগৈ। MP বৰুৱা কেপ্টেইন আছিলে, আৰু অসমৰ বহুত প্ৰসিদ্ধ বলাৰ বেটছমেনো আছিলে। আৰু মোৰ তেতিয়া বয়স আছিলে 17 বছৰ মাত্ৰ। তেতিয়াই আপোনাৰ মেচখন খেলিলোঁ। আৰু এইফালে প্ৰথম যিখন মেচ খেলিছিলোঁ, সেইখনৰ আকৌ অপনেণ্ট আছিলে ইণ্ডিয়া টীমৰ কেপ্টেইন, ইণ্ডিয়া টীমৰ প্লেয়াৰ, কেপ্টেইন নহয়, তেওঁ পংকজ ৰয় আছিলে। তেওঁ খেলিছে, তেওঁ এগেইনষ্টেও বলিং কৰিছোঁ মই। 10 অভাৰ কৰি 35 ৰান দিছোঁ। 35 ৰান, উইকেট নাছিলে। আৰু হুৱেৰ তেওঁলোকে স্ক'ৰ কৰিছে 340 কিমানটা। আউট অফ ডেট আই হেভ স্ক'ৰ্ড অনলি গিভেন অনলি 35 ৰানছ। চ' ডেট ইজ অলছ' এ গুড এচিভমেণ্ট। তাৰপিছৰ পৰা আই এম নট লুকিং বেক। গৈ আছে। তাৰপৰা 67ৰ পৰা একদম ৰেগুলাৰ আৰম্ভ হৈ গ'ল ৰঞ্জি ট্ৰফি। হৈ পেলাই অলমষ্ট কিমান 15-16 বছৰ মানে হ'ল খেলি। মাজতে এবছৰ 2 বছৰ ব্ৰেক হৈছিলে। এইটো মোৰ অলপ এদিন বা এটা ছিজনত গা বেয়া আছিলে, তেতিয়ালৈকে খেলিলোঁ আপ টু 80লৈকে খেলিলোঁ। আনুমানিক কিমানখন মেচ খেলিছে ৰঞ্জিত আপুনি? আনুমানিক নহয়, মই অলৰেডি 28 ৰঞ্জিত। তাৰ ডেটটো টিমত থকা বুলি নহয়, প্লেয়িং 11ত খেলা 28
মেছেজ নেতৃত্ব দিয়া সৌভাগ্য হৈছিলে ৰঞ্জিত ট্ৰফি নেতৃত্ব হৈছিলে পাছলৈ আকৌ 1974 তেতিয়া আই ৱাজ মেড কেপ্টেইন আমি সেইখনো খেল বেংগলৰ এগেইনষ্টে হৈছে আমি জয় হোৱা নাই আমি হাৰিছোঁহে কাৰণ তেতিয়া হৰা জিকাবিলাক কি হয় বহুত কথা ফেক্টৰ আছে কেতিয়াবা আপোনাক এতিয়া আপুনি সুধিলে কমগৈ বাৰু কাৰণ সেইটো বস্তু দুটা বস্তু ক'ম এটা বস্তু হৈছে আমাৰ দিনত খেল হৈছিলে ৰঞ্জি ট্ৰফি মাত্ৰ 4টা টীমৰ মাজত আসাম বেংগল বিহাৰ উৰিষ্যা আৰু নাই আৰু মেচ হয় 3খন গতিকে ছিজনত আমাৰ এইকেইটা টীমৰ মাজত মাত্ৰ 6খন নে 7খনে মেচ হয়গৈ 3খন মেচকৈ হয় তেনেকৈ হৈ কিনে আমাৰ ল'ৰাৰ চান্স পাবলৈ নাথাকে আৰু আজিকালি নিচিনা আজিকালি 11খন 12খন ৰঞ্জি ট্ৰফি খেলে আজিকালি সেইকাৰণে বহুত সুবিধা আচলতে ৰঞ্জি ট্ৰফি খেলাৰ যথেষ্ট সকলোৰে সপোন থাকে সেই সময়ত যোৰহাটত আপোনাৰ লগতে আৰু কোনে কোনে মানে অংশগ্ৰহণ কৰিছিলে কি নহয় সেই সময়তে ধৰি লওক 7-4লৈকে বহুত যোৰহাটৰ টীমৰ ল'ৰাই হেৰি ৰঞ্জি ট্ৰফি খেলিলে যিবিলাকে ধৰক সেইখিনিয়ে মোৰ টীমটোতো আছিলে ধৰি লওক আমাৰ যোৰহাটৰ পৰাই 9টা প্লেয়াৰ খেলিছিলে সেইবোৰ কিন্তু দে হেভ প্লেড আৰ্লিয়াৰ অলছ' ৰঞ্জি ট্ৰফি কিন্তু তেওঁলোকে ৰঞ্জি ট্ৰফিত 9টা প্লেয়াৰ আছিলে মোৰ টীমটোতে যোৰহাটৰ পৰাই আছিলে কিন্তু এই পাছলৈ লগতে এবাৰ কৈ থওঁ কাৰণ মোৰো মানে ট্ৰান্সফাৰ হৈ গ'ল ONC জইন কৰিলোঁ শিৱসাগৰলৈ গ'লোগৈ তাৰপৰা আকৌ ট্ৰান্সফাৰ হৈ গ'লোঁ গুজৰাট এই মাজতে এৰাউণ্ড 12 years মই যোৰহাটৰ লগত কানেকশ্যনটো নাই এই তেতিয়া তাত শিৱসাগৰ যোৱাৰ পিছত মই শিৱসাগৰ টীমটো ইম্প্ৰুভ কৰি দিলোঁ হৈ গৈ পেলাই ইণ্টাৰভিউ শিৱসাগৰ টীমে সদায় ছেমিফাইনেল ফাইনেল খেলে এতিয়া এটা ডাঙৰ প্ৰশ্ন ডাউনেই হৈ গ'ল যিহেতু ৰঞ্জি ট্ৰফি খেলা মানে সদায় সপোন থাকে যে ভাৰতৰ দলত অন্তৰ্ভুক্ত হ'ব এই আমাৰ অসমৰ সেই সময়ত অসমৰ কোনো যুৱকে বা ব্যক্তিয়ে বা প্লেয়াৰে কোনো ভাৰত দলত কিন্তু অংশগ্ৰহণ নকৰিলে তাৰ কথা এটা মই অকণমান ইলাবৰেট কৰিলে ক'ম যদি আপোনালোকৰ যদি শুনিবলৈ মন কৰে ইলাবৰেট এইকাৰণে ক'ম তেতিয়া কি হৈছিলে খেল কৰিছিলে মাত্ৰ 3খন কোনো তেতিয়া দিনত ভিডিঅ' হেৰি নকৰে খেলৰ কোনো টিভি টেলিকাষ্ট নাই আৰু আম্পায়াৰবিলাক সদায় বেংগল বিহাৰ উৰিষ্যা অসমৰ এম্পায়াৰ এজনে আছিলে তেওঁকো হাৰ্ডলি এখন মানেহে খেলি এম্পায়াৰিং কৰিছে সুবিধা দিয়া নাই সম্ভৱ মানে তাহাঁতিয়ে গোটেইটো মন'পলি আৰু চিলেকশ্যন প্ৰচেছটো এনেকুৱা আছিলে প্ৰথমতে তাহাঁতি কি কৰিছিলে যদি 15টা টীম হয় 15টা প্লেয়াৰ হয় এই 10টা 11টামান তাহাঁতৰ নিজৰ বেংগল টীমৰে হেৰি কৰি দিয়ে তাৰপিছত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা এটা ক'ৰবাত ষ্টেটৰ পৰা এটা দিব পাৰে কেতিয়াবা অসমৰ পৰা নিদিয়েই তেনেকুৱা সেইকাৰণে ইজন জ'নেল মেচবোৰ খেলিবলৈ নাই পালে এতিয়া ধৰি লওক এখন মেচত মই 41 অভাৰ কৰিছিলোঁ 100 কিমান ৰান দিছোঁ মাত্ৰ 41 বলিং কৰি 6টা উইকেট লৈছোঁ তথাপি মাই নেম ৱাজ নট ইন দি ইষ্ট জ'ন টীম চ' that type of politics was there so we cannot blame it because সেই সময়ত আমাৰ অসমৰ ক্ৰিকেটো অলপ হেৰি আছিলে পইচা পাতিও কম আছিলে কাৰণ আমি উই ষ্টাৰ্টেড প্লেয়িং বাই গোয়িং বাই ট্ৰেইন অনলি second class third class so that's why we could not produce any in nowadays লেটাৰ পাৰ্ট ধৰি লওক মই খেলা এৰাৰ পিছত মই যেতিয়া আসাম টীমৰ কোচ আছিলোঁ চিলেকশ্যন কমিটিৰ চেয়াৰমেন মই আছোঁ চেয়াৰমেন ধৰি লওক ৰঞ্জি ট্ৰফিৰ কথাটোৱে কৈছে বাকী অনাৰো আছিলোঁ ৰঞ্জি ট্ৰফি মই 2014 পৰা 17লৈকে চেয়াৰমেন চিলেকশ্যন বৰ্ড তেতিয়া কিন্তু মই আমাৰ ল'ৰাবিলাকক কওঁ যে তহঁতি হৈছে তোমালোকৰ আজিকালি এটা প্ৰিভিলেজ ষ্টেজৰ প্লেয়াৰ তোমাৰ খেল সদায় টিভিত মানে কি ৰেকৰ্ডিং হৈয়ে থাকে আৰু তোমাৰ যদি ভাল হয় তোমাক কোনো ধৰি ৰাখিব নোৱাৰে যেনেকৈ আমাৰ মহেন্দ্ৰ সিং ধোনী যদি বৰ্তমান ষ্টেজটো নাহিলেহেঁতেন ধোনী কেতিয়াও ইণ্ডিয়া টীমত খেলিব নাপালে কাৰণ ৰেকৰ্ডিঙে নাই একো নাই কোনো গম নাপায় কোন প্লেয়াৰ ক'ত খেলে নামটোহে যায় এতিয়া মই আই গট 6 উইকেটছ আৰু 41 অভাৰ বল কৰিলোঁ মোৰ নামটো গৈছে প্লেয়াৰত ওলাইছে
পেপাৰ, কিন্তু ভিডিঅ' নাই তেনেকুৱা ধৰণৰ। এতিয়া কি ক'ব, যিহেতু এতিয়া অসমত বিশেষভাৱে ৰিয়ান পৰাগ আবু নেছিম, ৰিয়ান পৰাগৰ কথাটো মই কওঁ, ৰিয়ান পৰাগৰ কথাটো আপোনালোকক ওলাইছিলে কওঁ। মই যেতিয়া কোচ আছিলোঁ আছাম টীমৰ, ৰিয়ান পৰাগৰ দেউতাক পৰাগ বৰুৱা, হি প্লেড ফৰ আছাম এট দ্য টাইম ছিজন, আই ৱাজ দি কোচ অফ দি টিম। সেই বছৰে আকৌ ইণ্ডিয়া টীমৰ দুজন প্লেয়াৰ আমাৰ অসম টীমত খেলিছে, এটা চন্দ্ৰকান্ত পণ্ডিত আৰু হৈছে লালচন্দ ৰাজপুত। They played under me. I was the coach. That Parag also is the team. At that time, Rian Parag was hardly 6-7 years old. He comes to the field. He plays some beautiful cover drive, beautiful straight drive, beautiful back foot drive. তেতিয়াই মই পৰাগক কৈছোঁ যে তুমি ইয়াক ভালকৈ চম্ভালিকে ৰাখা, এইবোৰো তোমালোককো বহুত পিছ পেলাই যাবগৈ। আৰু ডেট হেজ প্ৰুভ না। তেওঁ গৌৰৱান্বিত কৰি আছে প্ৰত্যেকজন অসমীয়াক। মই তেতিয়া দেউতাককে কৈছোঁ, দেউতাকে ডেফিনেটলি হি মে বি ৰিমেম্বাৰিং ইট। মই তেতিয়াই কৈছোঁ চম্ভালি ৰাখা, হি উইল গো ভেৰি আপ, আৰু তোমালোককো পিছ পেলাই দিব। বৰ্তমান অসমৰ ক্ৰিকেট হিচাপে কেনে দেখিছে অসমৰ ক্ৰিকেট? অসমৰ ক্ৰিকেট এতিয়া যদি আছাম ক্ৰিকেটক এটা ধন্যবাদো দিওঁ, এতিয়া বহুত সুবিধা কৰিছে। আৰু তাতে আমাৰ এতিয়া আছাম ক্ৰিকেটৰ ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া, হি ইজ দি ছেক্ৰেটাৰী অফ দি BCCI অলছ'। কম ডাঙৰ কথা নেকি? সেই কথাটো হৈছে, আৰু প্লাছ সুবিধাৰ অন্ত নাই। অষ্ট্ৰেলিয়ানৰ কোচ আহিছে, আমুকৰ কোচ আহিছে, চব থাকে, ষ্টেডিয়ামতে থাকে, তেওঁলোকে অনবৰত শিকাই আছে। গতিকে আগৰ দিনত আমি খেলা ৰিটায়াৰ কৰাৰ পিছতহে নিজে কোচ হৈছিলোঁ, তেনেকুৱা তাৰমানে। সেইটো কাৰণে ডেফিনেটলি বহুত স্ক'প আছে, বাট ভাবোঁ কিন্তু নিডছ মোৰ এফৰ্ট। আৰু কি কৰিব লগা আছে যদি আৰু অসমৰ যুৱকসকলে যদি ভাৰতৰ দলৰ নেতৃত্ব ল'ব লগা হয় বা অংশগ্ৰহণ কৰিব লগা হয়, আৰু কি কৰিব লগা আছে আপোনাৰ মতে? তাত দুটা তিনিটা কথা আছে একচুৱেলি। উই আৰ অলছ' ষ্টাৰ্টিং, মই তাতে মেইন হিচাপে থাকিম। আৰু আমি এটা একাডেমি অলৰেডি এপ্ৰুভ হৈছে আমাৰ, এইখন ইয়াতে হ'ব, এই এগ্ৰিকালচাৰ হেৰিতে হ'ব। একাডেমিটোৰ নামটো হৈছে গেটৱে ক্ৰিকেট একাডেমি। সেইটো ষ্টাৰ্ট হৈ গ'লে মই ভাবোঁ মোৰ যিখিনি এবিলিটি আছে, মই এতিয়াতো অলৰেডি mid-70s গ'লোগৈ, গতিকে আই ৱান্ট টু পাছ অন মাই এবিলিটি। আৰু অলৰেডি যোৱা বছৰ 2024 মই 14 টিমটো বহুত আগবঢ়াই দিছিলোঁ যোৰহাটত, আমি ছেমিফাইনেলখনতে খেলি আহিছোঁ। গতিকে প্লেয়াৰ নাইকিয়া নহয়, প্লেয়াৰ আছে, অনলি প্ৰপাৰ গাইডেন্স এণ্ড দেন that too many things are required. That is mental preparation is required. এটা মেণ্টেল প্ৰিপেৰেশ্যন বুলি কওঁতে এটা কথা মই উল্লেখ কৰোঁ। আই থিংক 41 অভাৰ 7 মেডুন 1076 উইকেট, এখন ষ্টেটিষ্টিক্স আছাম ক্ৰিকেটৰ। সেই তেওঁৰ নাম আছিলে নামটো আপোনাৰ কৰি ওলাই যাব চাগে এতিয়া কওঁতে মোৰ তাৰমানে ৰমেশ ছেক্সেনা। অৱশ্যে আনফৰ্চুনেটলি হি এক্সপায়াৰ্ড। যেতিয়া মই গম পালোঁ যে ইণ্ডিয়া টীমৰ প্লেয়াৰজনলৈ আহিব, চবেই মানুহে ভাবিছে কেনেকৈ তাৰ খেল চাওঁ। কিন্তু মোৰ আকৌ ধান্দাটো বেলেগ হৈছে। আই ৱান্ট টু প্ৰুভ মাই চেল্ফ হাউ গুড আই এম, হাউ গুড হি ইজ। সেইকাৰণে মই ধৰি লৈছোঁ যে চেষ্টা কৰিম যে তাক যাতে মোৰ এগেইনষ্টে ৰান কৰিবলৈ নিদিওঁ। মই 4th বলতে বল কৰিছোঁ 0তে। আৰু সেইটো মই এদিনৰ প্ৰগ্ৰেম নহয়, কিন্তু অলমষ্ট 15-20 ডেইজৰ মোৰ প্ৰগ্ৰেম। তাৰমানে মানে প্লেন কৰি আছোঁ হাউ টু ডু ইট। সেই পাৰ্টিকুলাৰ বলটো মই অভাৰটো কেনেকৈ কৰিম আগতে প্লেন কৰোঁ মই। তাৰমানে ইভেন কিছুমান ক্ষেত্ৰত মই এনেকুৱাও কৰোঁ যিটো ধৰি লওক মই ইমান ভবা নাছিলোঁ যে ইমান ডাঙৰ কাম এটা কৰি আছোঁ বুলি, যে মই অভাৰটো আৰম্ভ কৰাৰ আগতে এটা পজিশ্যনত ধৰি লওক গালি কয় বা শ্লিপ কয়, থাৰ্ড শ্লিপ কয়, তাহাঁতক কওঁ যে তহঁতলৈ কেচটো আহিব, তই ধৰিবি বিফৰ ষ্টাৰ্টিং দি অভাৰ। চ' ডেট টাইপ অফ প্লেনিং আই ডিড। আৰু সেই প্লেনিঙতে এই ছেক্সনাক 0ত আউট কৰিছোঁ। গোটেই নগাঁৱত হৈছে খেল, নগাঁওবাসী যিমান আছে চবেই দুখিত হৈ গ'ল যে ইণ্ডিয়া টীমৰ প্লেয়াৰ ইনিংছটো নেদেখিলে।
নিশ্চয় যথেষ্ট ভাল লাগিছে আপোনাৰ লগত কথা পাতি আৰু বিশেষভাৱে নতুন প্ৰজন্মই আপোনাৰ পৰা কেইটামান পৰামৰ্শ বিচাৰিব যাতে আপুনি এজন জ্যেষ্ঠ খেলুৱৈ কি পৰামৰ্শ আগবঢ়াব পৰামৰ্শ কথা আছে প্ৰথম কথা আছে কি ইউ হেভ টু বি ভেৰি ভেৰি চিনচিয়াৰ মানে আৰু মই কওঁ মানুহ সিহঁতৰ আমাৰ এতিয়া যিবোৰ এতিয়া মই আণ্ডাৰ 14 লগতো মই লাগি থাকোঁ মই তাহাঁতকো সদায় কৈ থওঁ যে ইট ইজ এ 24 hours গেম ইট ইজ নট এ 8 hours গেম আৰু 6 hours গেম নহয় বাট 24 hours ইন এ চেন্স ইউ হেভ টু প্লে ইন ইয়ৰ ড্ৰিম অলছ' I used to do that. We played that. Amok ball to connect with him. Amok kono se. Amok person ke. We used to do that. Secondly, I say mentally, you should be very strong. My first time Ranji repeated, more mentally strong as I can go. Hey, come on. Umpire got her called the Bangalore by Bilagot out nidi. Leg before correct them. Plum leg before. Ketav nidi. Koi de heri. Better like you'll be umpire. That is it. তেতিয়া মই প্ৰথম যেতিয়া কলেজৰ নাম লগতে ৰঞ্জী খেলিছোঁ মই 7 ডাউন বেটিং কৰিবলৈ গৈছোঁ তেতিয়াতো মই এজ এ বলাৰ খেলিছিলোঁ কিন্তু মই গৈ পেলাই যেতিয়া কংক্ৰিট পিছত গৈছোঁ তেতিয়া দেখিছোঁ ফাষ্ট বলাৰটোৱে অল দি টাইম হিজ বলিং ন' বল ইহঁতে আম্পায়াৰ এটা ন' বল কল কৰা নাই কিন্তু আই অবজেক্টেড দেয়াৰ আফটাৰ গোয়িং ইন দিছ হি হেজ বিন বলিং ন' বল অল দি টাইম হোৱাই ইউ আৰ নট কলিং ইট No. Last ball and he ball no ball. He was telling me. Man, all the balls I have of them. So they made fun with me. And then there was Suni Goswami, the greatest footballer of India. He was also playing in Ranji Trophy in that particular match. So they are making fun with me. They nowadays know that their new rule is come. If you get a wicket in the last ball, one more ball is allowed. Then I told him, Mr. Suni Goswami, we had played cricket for a long time. We know about cricket. Saying that you are making fun of me. I will not allow you to make fun of me because you may be a good player in football. We are also equally good in cricket. That too at the age of 16, 17 years more. Hey, don't know mentality level. Why you will taken for granted? The Baki, Jimon betting out hold. Kuno about no complain. শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপুনি বহুকেইটা ফৰ্মেট দেখিলে আপুনি 2টা ইনিংছত খেলিছিলে ইয়াৰ পিছত 1 ডে আহিলে টেষ্ট মেচ T20 এতিয়া IPL আহিছে এনেধৰণৰ ফৰ্মেটবিলাকে নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিবনে IPL হ'ব লাগে কেলৈ নহয় IPL কৰিছে অলৰেডি নকৰা নহয় ৰিয়ান পৰাগ ইজ দি এক্সাম্পল হি ইজ দি কেপ্টেইন অফ ৰাজস্থান ইজ ভেৰি গুড That is to more, if you ask me, my personal name, we should prepare such players so that player from Assam can place a team in IPL. And for that, any help required, I am there. Thank you. আৰু শেষত এটা কথা জানিব বিচাৰিছোঁ যে এজন ইণ্ডিয়ান টিমত যদি চান্স পাবলৈ হয় অলৰাউণ্ডাৰ প্ৰয়োজন নে স্পেচিয়েল বলাৰ স্পেচিয়েল বেটছমেন No, আজিকালি হৈছে এটা স্পেচিফিক থাকিব পাৰে এজ এ বেটমেন ইউ মাষ্ট বি হিয়াৰ বাট all-rounder concept is already come. You have to be an all-rounder to get selected in the team, within team. And by rest is your batsmen are playing. Kohli, they are batsmen only. And Kohli got determination. They never lose a wicket. They concentrate from taking stands in the wicket to the last ball of the wicket. Because last ball maybe century mara jaake in match they won in the Champions Trophy. So that type of attitude should also develop in our people also, and that is very important. That is very important. বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে নৰেন্দ্ৰনাথ সভাপতি ডাঙৰীয়া ইতিমধ্যে অসমৰ ক্ৰিকেটত এটি চিনাকি নাম আৰু ইতিমধ্যে তেখেতে নতুন প্ৰজন্মক ক্ৰিকেটৰ প্ৰতি উৎসাহিত কৰি আহিছে আৰু বৰ্তমানো তেখেতে অনুশীলন কৰাই আছে বহু নৱপ্ৰজন্মৰ যুৱকক আৰু আমি নিশ্চিতভাৱে এই ২০-২৫ মিনিট যি সময় নৰেন্দ্ৰনাথ সভাপতি ডাঙৰীয়াৰ লগত কথা পাতিলোঁ এয়া কম হৈছে নিশ্চিতভাৱে পুনৰবাৰ আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বহু কথা পাতিবলৈ থাকি গ'ল আৰু বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটো আমাৰ পঢ়াই দৰ্শকসকলে চাই আছে আশা কৰিছোঁ এই অনুষ্ঠানটিয়ে নিশ্চিতভাৱে নতুন প্ৰজন্মৰ ক্ৰিকেটাৰসকলক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব বিশেষভাৱে আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব পোহৰ লাইভে ধন্যবাদ